কৈছোৱেই মোৰ বক্তব্যত মই কিছু অভিভূত আৰু কিছু অপ্ৰস্তুতো হৈছোঁ। মই উপযুক্ত হয় নে নহয় এইটো বঁটাৰ কাৰণে মই নাজানো, কিন্তু মই এটা কথা ঠিক, বৰপুখুৰীৰ পাৰত শিৱদৌলৰ ছত্ৰছায়াত যুৱ দলৰ এই অডিটৰিয়ামৰ প্ৰাংগণত থিয় হৈ মোৰ এক অপূৰ্ব অভিজ্ঞতা হৈছে। এক আগতে কেতিয়াও নোহোৱা এক অভিজ্ঞতা মই আজি অনুভৱ কৰিছোঁ। আৰু আজি শংকৰদেৱৰ তিথিৰ দিনা মই মহাপুৰুষজনাৰ প্ৰতিও মোৰ শ্ৰদ্ধা জনাইছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি মোৰ শতকোটি প্ৰণাম জনাইছোঁ। আৰু মই অতি শ্ৰদ্ধাৰে, অতি আগ্ৰহেৰে আৰু অত্যন্ত বিনয়েৰে মই এই বঁটা গ্ৰহণ কৰিছোঁ। আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ এই অনুষ্ঠানটি আৰু তেখেতসকলৰ সহযোগী যিখিনি অনুষ্ঠান আছে, যিসকলে অসমীয়া ভাষা জাতি আৰু ভাষা জাতিৰ অস্তিত্বৰ কাৰণে নিৰন্তৰ সংগ্ৰাম কৰি আহিছে, তেখেতসকলক ভগৱানে আশীৰ্বাদ কৰক। জাতিৰ কাৰণে, ভাষাৰ কাৰণে যাতে তেখেতসকলে নিৰন্তৰ কাম কৰি যাবলৈ শক্তি পায়। আমাৰ সহযোগ, আমাৰ মৰম, শুভেচ্ছা নিশ্চয় সদায় তেখেতসকলৰ লগত থাকিব। এইখিনিকে মোৰ বঁটা গ্ৰহণ কৰি ক'বলগীয়া কথা। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ ৯ম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয়ভাৱে ঐতিহাসিক শিৱসাগৰ জিলাত আজি দিনজোৰা আৰু ৰাতিৰ কাৰ্যসূচীৰে আমি এদিনীয়াকৈ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিছোঁ। ইতিমধ্যে অসম সমন্বয় যাত্ৰা নামেৰে এটি শোভাযাত্ৰা আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰা হৈছে আৰু আজিৰে পৰা পৰ্যায়ক্ৰমে প্ৰতিখন জিলাতেই এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিম। আৰু গোটেই আমাৰ উদ্দেশ্যটো হৈছে যে আমি বিভিন্ন ভাষা, বিভিন্ন ধৰ্ম, বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমীয়া জাতিৰ মাজত কোনো কাৰণতে যাতে কোনো বাহিৰা শক্তিয়ে বিভাজনৰ বীজ সিঁচিব নোৱাৰে, তাৰ বাবে আমি সমগ্ৰ অসমত আজি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ সংখ্যক জনসাধাৰণৰ উপস্থিতিয়ে ইতিমধ্যে অসমলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে আমি সমন্বয়েৰে বসবাস কৰিছিলোঁ আৰু সমন্বয়ে বসবাস কৰি আছোঁ আৰু অদূৰ ভৱিষ্যতেও আমি সমন্বয়েৰে বসবাস কৰিম। লগতে ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত মুকলি সভা চলি আছে। মুকলি সভাত নিশ্চিতভাৱে অসমৰ অমীমাংসিত জাতীয় সমস্যাসমূহৰ বিৰুদ্ধে আলোচনা হৈছে। বিগত সময়ত আমি দাবী উত্থাপন কৰি থকা এখন অবৈধ সন্দেহজনক বিদেশী নাগৰিকমুক্ত এখন অসম গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহমত প্ৰকাশ কৰিছে আৰু লগতে এই উচ্ছেদ অভিযানৰ লগত সকলোৱে সহমত প্ৰকাশ কৰি উচ্ছেদ অভিযানৰ জৰিয়তে কোনো তৃতীয় শক্তিয়ে যাতে অসমত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব নোৱাৰে, এই বিষয়খিনিও আলোচনা হৈছে। আৰু সংগঠনৰ মজিয়াৰ পৰাও আমি এই কথাটো আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমি উচ্ছেদ বিচাৰিছোঁ, কিন্তু উচ্ছেদৰ নামত কোনো ৰাজনৈতিক দলকেই আমি ৰাজনীতি কৰাটো বিচৰা নাই। গতিকে তৃতীয় পক্ষক সকীয়াই দিছোঁ যে আমি অসমত হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান সকলো ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ আছোঁ। আমাৰ ইয়াত সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে যাতে কোনো তৃতীয় পক্ষই বা কোনো ৰাজনৈতিক দলে চেষ্টা নকৰে আৰু অনাগত সময়ত তাৎক্ষণিকভাৱে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ জৰিয়তে অসমত আমাৰ যি মূল যিটো সমস্যা, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় যিটো প্ৰব্ৰজনৰ সমস্যা, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে লগতে ভূমিৰ অধিকাৰ আমাৰ অসমীয়া ওপৰত সাব্যস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ দাবী উত্থাপন কৰিবৰ কাৰণে বিশদভাৱে আজি মুকলি সভাত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।